সোণাপুৰত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ বিশাল সভাত মন্ত্ৰী পীয়ুষ হাজৰিকা কংগ্ৰেছ দলক চোকা সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসমত 60 বছৰ শাসন চলোৱা কংগ্ৰেছে উন্নয়নৰ নামত কি কৰিলে সেয়া সকলোৱে জানে কিন্তু বিজেপি চৰকাৰৰ উন্নয়নৰ আঁচনিয়ে এতিয়া সকলোকে উন্নয়নৰ পথত আগুৱাই যোৱাত সহায় কৰিছে বুলিও কয় মন্ত্ৰীগৰাকীয়ে সভাত মন্ত্ৰী অতুল বৰা বিধায়ক সঞ্জয় কিষাণ বিধায়ক অতুল বৰা অগপৰ সাধাৰণ সম্পাদক ডক্টৰ তপন দাস উপস্থিত থাকে ব্যুৰো ৰিপৰ্ট অৰুণোদয় আসাম ভূপেন বৰাৰ অখিল গগৈ কৈছে যে সকলো মানুহ পাকিস্তানলৈ যাব পাৰিব এয়া গৌৰৱ গগৈৰ কথা নহয় কিন্তু আমি চাওক এটো তেওঁলোকেতো সদায় পাকিস্তানৰ সাপোৰ্ট কৰি তেওঁলোকৰ দলত কিছু পাকিস্তানী সাপোৰ্টাৰ আছে কংগ্ৰেছ দল আৰু ৰাইজৰ দলত কিছু কংগ্ৰেছী পাকিস্তানী সাপোৰ্টাৰ আছে গতিকে তেওঁলোকে নিজৰ সাপোৰ্টাৰকটো সন্মান কৰিব লাগিব এটো দেখকে দেখা কথা অসমৰ ৰাইজে জানে যে কংগ্ৰেছত ৰাইজৰ দলত বা অন্য এজিপি বুলি এটা দল আছে তাতে পাকিস্তানী সাপোৰ্টাৰ আছে যি পাকিস্তানী সাপোৰ্টাৰ যে একদিন ধৰি আছে তেওঁলোকৰ যদি লিগেসি চাই তেওঁলোকৰ লিংকেজ চাই তাৰ ওলাবই কংগ্ৰেছ বা ৰাইজৰ দলৰ সমৰ্থক বা কৰ্মী গতিকে পাকিস্তানী সমৰ্থকৰ কথাটো তেওঁলোকে বেয়াকে ক'ব নোৱাৰে পাকিস্তানৰ কথা তেওঁলোকে বেয়াকে ক'ব নোৱাৰে পাকিস্তানৰ কথা বেয়াকে ক'লে কংগ্ৰেছে ভোট নাপায় অখিল গগৈ ডাঙৰীয়া সেই লাইনতে গুচি গ'ল তেওঁলোকৰ পৰা তাতকৈ আৰু কিবা আশা কৰিব পাৰি বুলি মই নাভাবো তেওঁলোকে ভাৰততকৈ পাকিস্তানক ভাল পায় কিন্তু ৰাইজে সকলোৱে জানে চাওক এটা বস্তু কংগ্ৰেছ চৰকাৰে 60 বছৰত 6খন মেডিকেল কলেজ বনাইছে কংগ্ৰেছ চৰকাৰে 6খন মেডিকেল কলেজ বনাইছে আৰু আমি অহা ছেপ্টেম্বৰত আৰম্ভ হ'বলগীয়াখনৰ সৈতে আমি 20খন মেডিকেল কলেজ বনালো 60 বছৰ কেইখন মেডিকেল কলেজ 6খন আৰু আমাৰ 10 বছৰ 20খন মেডিকেল কলেজ কিয় কেনেকৈ দুৰ্নীতি ওয়াইফ জনিয়ে কৈছে বলে এও মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলে এও বৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একো নাইকতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিন সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰো আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰো অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম